হঠাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা কিন্তু হঠাৎ কিয় অমিত শ্বাহৰ ৰাজনীতিৰ প্ৰতি এই বিহুদ্গাৰ জন্মিল নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি বিশ্বস্ত বা অতি কাষৰ বা ঘনিষ্ঠ মানুহ বুলি যাক জনা যায় সেই ব্যক্তিজনেই হৈছে অমিত শ্বাহ বৰ্তমান কেন্দ্ৰীয় গৃহমন্ত্ৰী তেওঁ আৰু তেওঁই মুকলিকৈ কৈছে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা যিজন ব্যক্তি তিনিটা দশক ৰাজনীতিৰ ক্ষেত্ৰখনত দবদপাই আছে তিনিটা কাৰ্যকাল ৰাজনীতিৰ ক্ষেত্ৰখনত দবদপাই আছে তেনে এজন ব্যক্তিয়ে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা কিয় ক'লে এই তিনিটা কাৰ্যকালত অমিত শ্বাহে বহুখিনি উত্থান পতন দেখিছে কিয় আমুৱালে অমিত শ্বাহক ৰাজনীতিয়ে কি কথাই অমিত শ্বাহক বিপাঙত পেলাইছে এই প্ৰশ্নবোৰৰ উত্তৰ স্বাভাৱিকতে আমি ল'বলৈ চেষ্টা কৰিম কিন্তু কওঁ যে অমিত শ্বাহে অৱসৰৰ এটা পৰিকল্পনা ইতিমধ্যে সাজু কৰিয়ে থৈ দিছে অমিত শ্বাহে অৱসৰৰ পাছত কি কৰিব তাৰো বৰ্ণনা দিলে ৰাজনীতিৰ পৰা অৱসৰ লৈ অমিত শ্বাহৰ প্ৰথম কাম কি হ'ব দ্বিতীয় কাম কি হ'ব তৃতীয় কাম কি হ'ব বা চতুৰ্থ কাম কি হ'ব সেইখিনি বৰ্ণনা দিলে এটা বহুতে আমাক কয় যে কথাবোৰ ইমান দীঘলকৈ কিয় ক'ব লাগে কিন্তু কথাবোৰ ইমান দীঘলকৈ নকলে মূল বিন্দুটোক আমি বিচাৰি নাপাওঁ সেইবাবে আমি অলপ কথাবোৰ দীঘলকৈ ক'ব লাগে পুৰণি কিছুমান দস্তাবেজো আমি উপস্থাপন কৰিব লাগে পুৰণি কিছু আখ্যানো আমি দাঙি থৰিব লাগে সেইকাৰণে কথাবোৰক আমি অলপ দীঘলকৈ লৈ যাবলৈ বাধ্য কাৰণ মূল কথাবোৰ যেতিয়া আপোনালোকৰ সন্মুখত তুলি ধৰিম তেতিয়া পুৰণি কিছুমান কথাই মানুহৰ মনত ৰেখাপাত কৰি থাকে সেয়েহে সেই পুৰণি কথাবোৰকো আমি আনিব লাগে অমিত শ্বাহৰ ক্ষেত্ৰতো সেইটো আমি জানো কিমান ঘাত প্ৰতিঘাত অমিত শ্বাহে পাৰ কৰিলে অমিত শ্বাহে কেনেধৰণে কি ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছিল কেনেধৰণে অমিত শ্বাহে আইনী মেৰ পেছত সোমাই পৰিছিল সেই সকলোবোৰ ইতিহাসৰ পাতত লিখা আছে সেই কথাবোৰকেই ঢাল বা তৰোৱাল হিচাপে লৈ বহুতে বাক্যবান হিচাপে নিক্ষেপ কৰে সেইবোৰ বাৰু অন্য এটা প্ৰসংগ কিন্তু অমিত শ্বাহে যে অৱসৰৰ কথা ক'লে অৱসৰৰ পাছত কি কৰিব তাৰো বৰ্ণনা তেওঁ দিছে বিশেষকৈ বেদ উপনিষদ বা প্ৰাকৃতিক খেতি সেইবোৰৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে অমিত শ্বাহে কৈছে যে মই অৱসৰৰ পাছত কি কৰিম সেইখিনি বৰ্ণনা এনেধৰণৰ অমিত শ্বাহে কৈছে যে প্ৰাকৃতিক খেতিৰ ওপৰত অধিক গুৰুত্ব দিম এতিয়া প্ৰাকৃতিক খেতি কি অমিত শ্বাহে কৈছে যে ই এটা বিজ্ঞানভিত্তিক কৃষি পদ্ধতি বা কৃষি কৌশল আৰু এই প্ৰাকৃতিক কৃষিৰ বিষয়ে তেওঁ নিজৰ ভাষাত কিছু কথা বুজাই উঠিলে এই অনুষ্ঠানটো আছিল সাহকাৰ সংবাদ এই সাহকাৰ সংবাদ গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থানৰ মহিলা আৰু অন্যান্য সমবায় কৰ্মীসকলৰ সৈতে কৰিছিল অমিত শ্বাহে তাতেই তেওঁ অৱসৰৰ কথা ক'লে আৰু তাত অৱসৰৰ পাছত মানে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পাছত কি কৰিব সেইখিনি কথা ক'লে কি কৈছে বেদ উপনিষদ আৰু প্ৰাকৃতিক খেতিৰ বাবে তেওঁ সময় খৰচ কৰিব বিচাৰিছে তেওঁ এই ৰাজনীতিৰ গোটেই মেৰপেছৰ গোটেই এই পৰিস্থিতিবোৰৰ মাজত সোমাই থাকি অলপ হ'লেও অৱসাদ হয়তো অনুভৱ কৰিছে যাৰ বাবে তেওঁৰ মুখত এইখিনি কথা আহিছে তেওঁ কৈছে যে মই মোৰ বাবে সময় দিম মই মোৰ সাধাৰণতে আজিকালি যিটো কোৱা হয় মি টাইম বুলি সকলোৱে কয় যে নিজৰ বাবে সময় দিয়া বহুতে হতাশগ্ৰস্ততাত ভুগি থাকে আৰু নিজৰ সেই মি টাইমটো বিচাৰি থাকে যে মোৰ নিজৰ সময়টো ক'ত নিজৰ সময়টো বহুতে বিচাৰি নাপায় আৰু বহুতে সেই নিজৰ সময়টো বিচাৰিয়ে নিজৰ মনৰ দুখ প্ৰকাশ কৰি থাকে যে মই নিজকে সময় দিব পৰা নাই অমিত শ্বাহেও ঠিক একেই সুৰতে যেন কথাখিনি কৈছে যদিও তেওঁ স্পষ্টকৈ কোৱা নাই যে মই মোৰ বাবে সময় দিব বিচাৰিছোঁ বা মি টাইম বিচাৰিছোঁ কিন্তু তেওঁৰ কথাবোৰৰ পৰা সেইটোৱে আমি অনুমান কৰিব পাৰোঁ তেওঁ কৈছে মোৰ ৮,০০০ কিতাপ পঢ়ি আছে লাইব্ৰেৰীত মোৰ পুথিভঁৰালত ৮,০০০ কিতাপ পঢ়ি আছে যিবোৰ মই পঢ়িব পৰা নাই আৰু সেই ৮,০০০ কিতাপ মই কেতিয়া পঢ়িম বুলি কল্পনা কৰি থাকোঁতে যায় মই সেই কিতাপবোৰ আজিলৈকে পঢ়িব পৰা নাই যিবোৰ মই অৱসৰৰ পাছত পঢ়িম অৱসৰৰ পাছত তেওঁ যে কিতাপৰ প্ৰতি যে অগাধ তেওঁৰ ভালপোৱা আছে সেই কথাটো আমি অনুমান কৰিছোঁ আৰু অৱসৰৰ পাছত সেই ৮,০০০ কিতাপ পঢ়িম বুলি তেওঁ সদৰি কৰিছে আৰু এনেধৰণৰ চখবোৰ তেওঁ পূৰণ কৰিব বিচাৰে শাস্ত্ৰীয় সংগীতৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছে সেই শাস্ত্ৰীয় সংগীত তেওঁ শুনাৰ কথা কৈছে আৰু সেইখিনি কৈ তেওঁ বুজাই দিছে যে প্ৰতিজন মানুহৰে নিজস্ব এটা সময় থকাটো প্ৰয়োজন যিটো এজন ৰাজনীতিবিদেও ৰাজনৈতিক ক্ষেত্ৰত দবদপাই থকা ব্যক্তিও বিচাৰে ৰাজনৈতিক ক্ষেত্ৰখনত বহুদিন কাম কৰাৰ পাছতো কেতিয়াবা এনেকুৱা হৈ যায় আমি ৰাজ্যৰ বাবে বা ৰাজনীতিৰ ক্ষেত্ৰখনত বহুত কৰিলোঁ নিজৰ বাবেও হয়তো বহুত কৰিলোঁ কিন্তু এতিয়া নিজক সময় দিয়াৰ বাবে আমি এই সময়বোৰ খৰচ কৰিব লাগিব সাধাৰণতে ইমান শক্তিশালী এটা পৰ্যায়ত থকা শক্তিশালী এটা স্থিতিত থকা এজন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মুখত যেতিয়া অৱসৰৰ কথা ওলায় তেতিয়া স্বাভাৱিকতে প্ৰশ্ন বহুকেইটা ওলাব যে অৱসৰ অমিত শ্বাহে ল'ব হ'লেই নেকি এতিয়া অমিত শ্বাহে অৱসৰ ল'ব নে কেতিয়া ল'ব অৱশ্যে অমিত শ্বাহে কেতিয়া অৱসৰ ল'ম
এই বিশেষ অনুষ্ঠানত এবাৰো সদৰি নকৰিলে মাত্ৰ অমিত শাহে ক'লে যে অৱসৰৰ পাছত মোৰ এইবোৰ ইচ্ছা আছে ইচ্ছাবোৰ মই পূৰণ কৰিব বিচাৰোঁ এটা অৱসৰ তেওঁ কাইলৈ ল'ব নে 5 বছৰ পাছত ল'ব নে 10 বছৰ পাছত ল'ব তাৰ বিৱৰণী অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিয়া নাই বা কিয় তেওঁ অৱসৰৰ কথাটো উপস্থাপন কৰিলে সেয়াও তেওঁ কোৱা নাই মাত্ৰ মনৰ কথাবোৰ তেওঁ গুজৰাট মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মহিলা আৰু অন্যান্য সমবায় কৰ্মীসকলৰ সৈতে সাহকাৰ সংবাদ নামৰ যিটো অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল সেই অনুষ্ঠানত কথাখিনি সদৰি কৰিলে আৰু তেওঁ সেই কথাখিনিৰ মাজতেই হয়তো বুজাবলৈ চেষ্টা কৰিলে যে তেওঁ মনৰ ভিতৰত কেনেধৰণৰ কথাবোৰে খুদুৱাই থাকে তেওঁ এজন ৰাষ্ট্ৰপতিক নেতা হ'ব পাৰে এজন ভিভিআইপি হ'ব পাৰে এজন কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰে বহু বছৰ শাসনকৰ্তা হিচাপে থাকিব পাৰে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি হ'ব পাৰে তেওঁৰো কিন্তু এটা মন আছে আৰু সেই মনটোৰ বাবেই তেওঁ এইখিনি কথা সদৰি কৰিলে যে মই বেদ উপনিষদ আৰু প্ৰাকৃতিক খেতিৰ বাবে সময় খৰচ কৰিম অৱসৰৰ পাছত প্ৰাকৃতিক কৃষিৰ বিষয়ে বুজাই দিয়ে তেওঁ সেই সভাতেই আৰু ই এক বিজ্ঞানভিত্তিক কৌশল আৰু ইয়াৰ লাভ অপৰিসীম বুলিও সদৰি কৰিলে এই বিশেষ সভাখনত আৰু লগতে ক'লে যে তেওঁ নিজৰ পঢ়াৰ প্ৰতি থকা ভালপোৱা সকলোৰে সন্মুখত প্ৰকাশ কৰিলে যে তেওঁ কিতাপ পঢ়াৰ প্ৰতি অগাধ ভালপোৱা আছে তেওঁৰ ওচৰত 8000 কিতাপ আছে যেটো আমি সদৰি কৰিলো সেই 8000 কিতাপ তেওঁৰ পুথিভঁৰালত পৰি আছে যিবোৰ সময়ৰ অভাৱৰ বাবে তেওঁ পঢ়িব পৰা নাই সময়ৰ অভাৱ স্বাভাৱিকতে থাকিব এজন বিশেষ স্থানত থকা ব্যক্তি আৰু তেওঁ সভায় সমিতিয়ে কেনেধৰণে প্ৰধানমন্ত্ৰীয়ে হোক বা অমিত শাহে হোক বা আন বিজেপিৰ নেতাসকলে কেনেধৰণে সভায় সমিতিয়ে সময় খৰচ কৰে সেই আমি দেখিছোঁ তেওঁলোকে এটা পৰ্যায়ত যোৱাৰ পাছতো কিন্তু সাধাৰণ তৃণমূল পৰ্যায়ৰ নেতাৰ দৰেই দৌৰি থাকে সভাবোৰত আৰু সেই সভাবোৰত দৌৰি ফুৰাৰ ফলত মানে মাইক্ৰ' লেভেলত কাম কৰাৰ ফলতেই তেওঁলোকৰ সংগঠন বাঢ়িছে সেইটো তেওঁলোকৰ কৰবাত নহয় কৰবাত হেতু তেওঁলোকৰ বাবে এটা ভাল বিষয় যে এজন বিশেষ স্থানত থকা নেতায়ো সেই তৃণমূলৰ পৰ্যায়ৰ নেতাৰ দৰেই দৌৰিছে আৰু সভায় সমিতিয়ে অংশগ্ৰহণ কৰিছে নিজৰ সংগঠন বঢ়াবলৈ চেষ্টা কৰিছে যিটো অমিত শাহতে কৰে আৰু যাৰ বাবে হয়তো সময়ৰ তেওঁলোকৰ অভাৱ আৰু কেতিয়াবা তেওঁলোকে হয়তো নিজৰ বাবে সময় বিচাৰিও হাবাথুৰি খাবলগীয়া হয় সেই মি টাইমটো বিচাৰি তেওঁলোকে হাবাথুৰি খাবলগীয়া হয় যাৰ বাবে তেওঁ কৈছে যে মোৰ 8000 কিতাপ আছে মই পঢ়িব পৰা নাই শাস্ত্ৰীয় সংগীতৰ প্ৰতি মোৰ চখ আছে সেই শাস্ত্ৰীয় সংগীত মই শুনিব পৰা নাই বেদ উপনিষদ বা প্ৰাকৃতিক কৃষি মই কৰিব বিচাৰো বেদৰ জ্ঞান অধিক ল'ব বিচাৰো উপনিষদৰ জ্ঞান অধিক ল'ব বিচাৰো সেইখিনি মই কৰিব পৰা নাই প্ৰাকৃতিক খেতি মই কৰিব বিচাৰো সেইখিনি কৰিব পৰা নাই মাত্ৰ এই অতি ব্যস্ততাময় সময়ৰ বাবে আৰু এনে এক পৰ্যায়ত তেওঁ আছে যিটো পৰ্যায়ত থকাৰ ফলত গাদী ৰক্ষাৰ বাবে হোক বা আন কেতবোৰ কামৰ বাবে হোক অধিক ব্যস্ততাময় সময় পাৰ কৰিবলগীয়া হয় আৰু সেই ব্যস্ততাৰ মাজত এই প্ৰতিযোগিতা আমি পোনপটীয়াকৈ ৰাজনীতিক প্ৰতিযোগিতা বুলি ক'ব লাগিব যেটো ভাৰতত চলে এই প্ৰতিযোগিতাৰ ধামখুমিয়াত কৰবাত হয়তো তেওঁ নিজেও হেৰাই গৈছে সেয়ে মনৰ কথাখিনি প্ৰকাশ কৰিলে আৰু মনৰ কথাখিনি প্ৰকাশ কৰি এইখিনি কথা অৰ্থাৎ অৱসৰৰ কথা তেওঁ সদৰি কৰিলে কিন্তু পুনৰ কৈছো অমিত শাহে কেতিয়া অৱসৰ লম সেই কথাটো কিন্তু এবাৰো ইয়াত উত্থাপন নকৰিলে মাত্ৰ অৱসৰৰ পাছত কি কৰিব ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পাছত কি পৰিকল্পনা তেওঁৰ আছে সেইখিনিহে সদৰি কৰিলে এতিয়া অমিত শাহে কেতিয়া অৱসৰ লয় সেইটো তেওঁহে জানে সেইটো তেওঁ নিজেই হয়তো বিবেচনা কৰিব সেইটো আমাৰ বাৰু বিবেচনাধীন বিষয়ও নহয় সেইটো তেওঁ নিজৰ ব্যক্তিগত বিষয় আৰু তাৰ বাহিৰেও তেওঁ মাত্ৰ কোৱা কথাখিনি আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলো আৰু ৰাজনীতিৰ একাংশ লোকে বিশেষকৈ এনেধৰণৰ বা বাতৰি বিচাৰি ফুৰা লোকে হয়তো ভাবিব প্ৰথমতে আমাৰ এই বিশেষ শিৰোনামটো চাই যে অমিত শাহে হয়তো সোনকালে অৱসৰ ল'ব কিন্তু সেই কথা কিন্তু তেওঁ এবাৰো সদৰি কৰা নাই যে তেওঁ কেতিয়া অৱসৰ ল'ব বা কিয় এই কথাখিনিৰ অৱতাৰণা কৰিলে কিন্তু এই কথাখিনিৰ অৱতাৰণা কৰাৰ পৰা আমি অনুমান কৰিব পাৰো তেওঁৰ মনৰ ভিতৰত ৰেখাপাত কৰি থকা কথাবোৰ এজন মানুহৰ অন্তৰত তেওঁ যে চখবোৰ পুৰাবলৈ কিমান হেঁপাহ থাকে সেই কথাবোৰ আমি মৰ্মে উপলব্ধি কৰিব পাৰিছো এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক আমি ফেসবুক আৰু ইউটিউব দুয়োটা প্লেটফৰ্মতে মতামতৰ বাবে সকলো লাইন খুলি দিছো আপোনালোকে মতামতবোৰ আমাৰ কমেন্ট বক্সত দিয়ক আপোনালোকৰ কি মতামত আৰু ইনষ্টাগ্ৰাম ফেসবুক আৰু ইউটিউবত আমাক ফলো আৰু সাবস্ক্ৰাইব কৰিলো আমি অধিক বা বাতৰি আপোনালোকৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে আনি থাকিম এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছো নমস্কাৰ